বস্তু লৈ আহিছোঁ সুন্দৰ টপিক লৈ আহিছিলোঁ বহুতে ফোন মাৰিছিলে বহুতে মেছেজ কৰিছিলে মেছেজ কৰি বিচাৰিছিলে যে স্যাৰ হোষ্টিং কেনেকৈ কৰিব লাগে অৰ্থাৎ আমি এংকৰিং কেনেকৈ কৰিব লাগে এই কথাখিনি যদি আমাক আপুনি ভিডিঅ' এটাৰ জৰিয়তে জনালেহেঁতেন খুব ভাল লাগিলেহেঁতেন আৰু মই চিন্তা কৰিলোঁ হয় আপোনালোকক সহায় কৰিবৰ কাৰণে এটা হোষ্টিঙৰ ওপৰত যদি ভিডিঅ' বনাই আপোনালোকৰ সন্মুখত দিওঁ তেতিয়াহ'লে আপোনালোকে যিকোনো অনুষ্ঠানত হোষ্টিং কৰিবলৈ আপোনালোকৰ সুবিধা হ'ব আহকচোন আজি শিকি লওঁ অলপ বুজি লওঁ কেনেকৈ হোষ্টিং কৰিব লাগে তো মোৰ যিটো যোৱা 7টা বছৰৰ যি অভিজ্ঞতা এই অভিজ্ঞতাৰ পৰাই আপোনালোকক এই কথাখিনি শ্বেয়াৰ কৰিম তো আহকচোন পইণ্ট নম্বৰ 1 আমি কি কৰিব লাগে এজন হোষ্টে কি কৰিব লাগে তো প্ৰথম কামটো হ'ল তেওঁ দৰ্শকৰ সন্মুখলৈ যোৱাৰ লগে লগে অৰ্থাৎ মঞ্চত উঠাৰ লগে লগে এটা স্মাইলিং বহুত সুন্দৰ হাঁহিৰে স্মাইলিং ফেচত তেওঁ দৰ্শকৰ সন্মুখলৈ যাব লাগে আৰু দৰ্শকৰ সন্মুখলৈ এটা হাঁহি মুখ লৈ যেতিয়া যাব আৰু তাৰ পিছত তেওঁ নিজৰ পৰিচয়টো সুন্দৰকৈ দাঙি ধৰিব লাগে পইণ্ট নম্বৰ 1 স্মাইলিং ফেচ উইথ সেলফ ইন্ট্ৰডাকশন একদম সুন্দৰ হাঁহি মুখেৰে নিজৰ পৰিচয় দাঙি ধৰিব লাগে সেকেন্ড পইণ্ট নম্বৰ 2 আপুনি স্মাইলিং ফেচত যেতিয়া পৰিচয় দিবলৈ যাব তাৰ পিছৰ কামটো পইণ্ট নম্বৰ 2 হৈছে আপুনি বডি লেংগুৱেজ যি কথা বতৰা ক'ব সেই কথা বতৰাবিলাক বডি লেংগুৱেজ থাকিব লাগিব অৰ্থাৎ আপুনি যদি সৰু বুলি কৈছে এনেকৈ সৰুকৈ দেখাব লাগিব অৰ্থাৎ ডাঙৰ বুলি কৈছে ডাঙৰকৈ দেখাব লাগিব আপুনি যদি বেলেগ কিবা অন্য বস্তুৰ কথা কৈছে মই আকাশত উৰি যাব এনেকৈ আকাশত উৰি যাম আপুনি উৰি যোৱাটো দেখাব লাগে যে মাটিত খোজকাঢ়ি যাব লাগিব এইটো আপুনি দেখাব পাৰে চৰাই এটা কথা কৈছে চৰাই আকাশত উৰে আপুনি উৰাটো আপুনি এনেকৈ দেখাই দিব পাৰিব লাগে চাওক মানুহে আপোনাৰ বডি লেংগুৱেজত কোনোবা কথা যদি শুনা নাপায়ো বডি লেংগুৱেজত মানুহে বহুত কথা বুজি পাই যায় আপুনি যদি বেলেগ অন্যান্য যিকোনো ক্ষেত্ৰত আপুনি চাবলৈ যায় তেতিয়াহ'লে আপুনি বডি লেংগুৱেজৰ সৈতে যদি আপুনি সেই শব্দবিলাক কয় অৰ্থাৎ আপোনাৰ শব্দ আৰু বডি লেংগুৱেজৰ দ্বাৰা মানুহজনক সম্পূৰ্ণৰূপে ছবিখন দেখাই দিব পাৰিব লাগিব আপোনাৰ ৱৰ্ডছ উইথ বডি লেংগুৱেজ এই দুয়োটাৰ শক্তিৰ সৈতে মানুহজনক ছবিখন দেখাই দিব পাৰিব লাগিব এইটো পইণ্ট নম্বৰ 2 পইণ্ট নম্বৰ 3 ৱৰ্ডছ শব্দ কোনটো শব্দ ক'ত কেনেকৈ ব্যৱহাৰ কৰিব কোনটো শব্দ কেতিয়া ক'ত কেনেকৈ ব্যৱহাৰ কৰিব আপুনি শব্দ ব্যৱহাৰটো আপুনি সুন্দৰকৈ কৰিব পাৰিব লাগিব এই শব্দবিলাক যেতিয়াই তেতিয়াই যধে মধে আপুনি কৈ দিলে নহ'ব আপুনি খুব হিচাপ কৰি সেই শব্দবিলাক প্ৰয়োগ কৰিব পাৰিলে আপুনি খুব সুন্দৰ এজন হোষ্টাৰ আপুনি হ'ব পাৰিব পইণ্ট নম্বৰ 4 আপুনি শব্দ যেতিয়া ব্যৱহাৰ কৰিব শব্দৰ লগত আপুনি মানুহক আপোনাৰ পিনে আকৰ্ষিত কৰিবৰ কাৰণে মঞ্চৰ ফালে তেওঁলোকৰ আকৰ্ষণটো আনিবৰ কাৰণে আপুনি খুব সুন্দৰ শায়ৰীৰ জৰিয়তে আপুনি ষ্টাৰ্টিং কৰিব পাৰে খুব সুন্দৰ শায়ৰীৰ জৰিয়তে আপুনি যিকোনো শায়ৰী আপুনি তেওঁলোকৰ সন্মুখত প্ৰেজেন্ট কৰিব পাৰে যাতে তেওঁলোকৰ চিন্তাধাৰা তেওঁলোকৰ আই কণ্টেক্ট আপোনাৰ লগত আপোনাৰ আই টু আই কণ্টেক্ট হৈ যায় এই আই টু আই কণ্টেক্টটো ইয়াৰ পিছতে যদি মই কওঁ আপুনি বডি লেংগুৱেজ উইথ আই টু আই কণ্টেক্ট আপুনি ৰাখিবই লাগিব ৱৰ্ডছ প্ৰথম ক'লোঁ স্মাইলিং ফেচ উইথ সেলফ ইন্ট্ৰডাকশন সেকেন্ড ক'লোঁ বডি লেংগুৱেজ লাগিব ৱৰ্ডছ ব্যৱহাৰ ক'ত কৰিব সেইটো লাগিব তাৰপিছত আপুনি শায়ৰী জৰিয়তে আপুনি সুন্দৰকৈ আৰম্ভ কৰিব পাৰে তাৰপিছত এটা পৰিৱেশটো আপুনি যিটো প্ৰগ্ৰাম চলাবলৈ গৈছে যিটো প্ৰগ্ৰামৰ যিটো মেইন বিষয়বস্তু হয় সেই বিষয়বস্তুখিনি প্ৰেজেন্ট কৰিবৰ কাৰণে সেই পৰিৱেশটো হৈছে নে নাই আপুনি সেইটো চাব লাগিব আৰু পৰিৱেশ বনাবলৈ আপোনাক এটা বহুত সময় আপুনি নাপায় একদম শৰ্ট টাইমৰ ভিতৰত আপুনি সেই মাহলটো সেই পৰিৱেশটো আপুনি বনাই পেলাব লাগিব
আপুনি চায়েৰীৰ জৰিয়তে মই ক'লোঁ আকৰ্ষণ আপোনাৰ প্ৰতি আনক আপুনি তেওঁলোকক বিভিন্ন হাত চাপৰিৰ জৰিয়তে তেওঁলোকৰ এটা জেগালৈ তেওঁলোকক আনিব পাৰে হাত চাপৰি বজাই বা অন্য কিবা এক্টিভিটিছ কৰাই আপুনি জেগাত আনিব পাৰে তো তেনেধৰণৰ এক্টিভিটিছবিলাক কৰাই পেলাই পৰিৱেশটো আপুনি মাহলটো আপুনি ক্ৰিয়েট কৰিব পাৰে তাৰপিছত যদি কওঁ সেই প্ৰগ্ৰামটো কি হয় সেই প্ৰগ্ৰামটোৰ তালৈ কোন গেষ্ট আহিছে সেই গেষ্টসকলক সেই অতিথিসকলক আপুনি সুন্দৰকৈ সম্বোধন কৰিব লাগিব অতিথিসকলৰ সম্বোধন বহুত ইম্পৰ্টেণ্ট হয় কি তেওঁৰ বেকগ্ৰাউণ্ড কি তেওঁ ক'ত আছিল তেওঁ ক'ৰ পৰা কি হ'ল আজি কি জেগাত আছে আপুনি শ্বৰ্ট টাইমৰ ভিতৰত আপুনি গোটেইখিনি তেওঁক একদম পূৰা সজাই মেলি এজন হষ্টাৰৰ কাম হৈছে এজন এংকৰৰ কাম হৈছে ধৰি লওক এজন চিম্পুল মানুহক এই চিম্পুল মানুহজনৰ ভিতৰত থকা গুণবিলাকক আপুনি সুন্দৰকৈ গুণৰ সৈতে মানুহজনক সজাই দিয়া এজন সাধাৰণ মানুহৰ ভিতৰত থকা গুণবিলাকৰ দ্বাৰা সেই মানুহজনক সুন্দৰকৈ সজাই একদম আমি যে এক্সাম্পল এজনী ছোৱালীক আপুনি কইনা সাজ যেনেকৈ পিন্ধায় এজনী সাধাৰণ ছোৱালীক একদম মেকআপ কৰি যাতে সুন্দৰ কৰি প্ৰেজেণ্ট কৰে তো যিকোনো এজন ল'ৰাক সুন্দৰকৈ সজাই মেলি একদম যিদৰে ধুনীয়া এটা হেৰিয়াত পৰিৱেশত দেখুৱাব পাৰে তেনেকুৱা আপুনি এজন সাধাৰণ মানুহক সুন্দৰকৈ সজাই মেলি দৰ্শকৰ সন্মুখত প্ৰেজেণ্ট কৰিব পাৰে তাৰপিছত আপুনি আহিব লাগিব মেইন ছাবজেক্ট কি সেই ছাবজেক্টটোলৈ আহিব লাগিব ধৰক আপুনি যদি কোনোবা এটা সংগীত অনুষ্ঠান চলাইছে আপোনালোকৰ সমাজত আপোনালোকৰ অঞ্চলত পতা এটা সংগীত অনুষ্ঠান তাত আপুনি মেইন ছাবজেক্ট হ'ব তাত সংগীত পৰিৱেশন এতিয়া ধৰক লোকেল কিছু আপুনি গায়কক মাতিছে আপোনাৰ এৰিয়াৰ লোকেল গায়ক সেইসকলক আপুনি কেনেকৈ মঞ্চলৈ ইনভাইট কৰিব তাৰ ওপৰত আপুনি তেওঁ ক'ব পাৰে যে মই এতিয়া মঞ্চলৈ ইনভাইট কৰিবলৈ গৈ আছোঁ আমাৰ সকলোৰে মৰমৰ কণ্ঠৰ তেওঁক এডিফিকেশ্যন কৰি দিয়ক তেওঁৰ কণ্ঠৰে মানুহৰ দিল জয় কৰিব পৰা তেওঁৰ গানেৰে মানুহৰ হৃদয় জয় কৰিব পাৰিছে তো বিভিন্ন তেনেকৈ অলংকাৰ সন্নিৱিষ্ট কৰি পেলাই তেওঁক আপুনি মঞ্চলৈ ইনভাইট কৰিব পাৰে সংগীত অনুষ্ঠানৰ ক্ষেত্ৰত যদি অন্যান্য অনুষ্ঠান হয় তেতিয়াহ'লে তাত যিটো মেইন ছাবজেক্ট হয় তালৈ আপুনি সেইদৰে সুন্দৰকৈ ৰহন সানি সজাই মেলি আপুনি মঞ্চলৈ ইনভাইট কৰিব লাগিব নেক্সট যদি পইণ্টটো মই ক'বলৈ যাওঁ তেতিয়াহ'লে আমি যদি এতিয়া ধৰক মই আপোনালোকক ডাইৰেক্ট ক'ম আমাৰ যিটো বিজনেছ সেই বিজনেছত উইকলি এটা প্ৰগ্ৰেম হয় নাম হৈছে GTS সেই GTS অনুষ্ঠানটোত ধৰি লওক আপোনাক দায়িত্ব দিলে আপুনি এংকৰ হিচাপে তালৈ যাব লাগে বা এংকৰিং কৰিব লাগে হষ্টিং কৰিব লাগে এতিয়া আপোনাৰ কাম কি হ'ব আপুনি এইখিনি কামেই একদম উইদিন শ্বৰ্ট টাইমৰ ভিতৰত আপুনি এই কামখিনি প্ৰথম কৰিব লাগিব কি কৰিব লাগিব নাম্বাৰ 1 স্মাইলিং ফেচ সুন্দৰ এটা হাঁহি মাৰক আৰু হাঁহিৰ জৰিয়তে নিজৰ পৰিচয়টো দাঙি ধৰক এইটো পইণ্ট নাম্বাৰ 1 পইণ্ট নাম্বাৰ 2 যদি কওঁ বডি লেংগুৱেজৰ সৈতে আপুনি শব্দৰ ব্যৱহাৰ বডি লেংগুৱেজৰ সৈতে আপুনি শায়েৰী কওক বডি লেংগুৱেজৰ সৈতে আপুনি মহল ক্ৰিয়েট কৰক বডি লেংগুৱেজ লাগিব বডি লেংগুৱেজৰ সৈতে আপুনি মহল ক্ৰিয়েট কৰক চিফ গেষ্টজনক এডিফাই কৰক সম্বোধন জনাওক তাৰপিছত মেইন ছাবজেক্ট এতিয়া GTSৰ মেইন বিষয়বস্তু কি এতিয়া GTSৰ মেইন বিষয়বস্তু হৈছে আমাৰ BOP বিজনেছ অপৰচুনিটি প্ৰেজেণ্টেশ্যন এই বিজনেছ অপৰচুনিটিটো প্ৰেজেণ্ট কৰিবৰ কাৰণে আপুনি এজন ব্যক্তিক মাতিব এতিয়া কেনেকৈ মাতিব আজি মই একদম GTSৰ মেইন জেগাটোত আহিছোঁ এতিয়া আপোনালোকে অনুভৱ কৰিব বুজি ল'ব যে আজিৰ এই অনুষ্ঠানটো যিটো অনুষ্ঠানলৈ আপোনালোকক ইনভাইট কৰি অনা হৈছে এই অনুষ্ঠানটোৰ মূল বিষয়বস্তু হৈছে BOP প্ৰেজেণ্টেশ্যন এই BOP প্ৰেজেণ্টেশ্যনটো দাঙি ধৰিবৰ কাৰণে মই এনেকুৱা এজন ব্যক্তিক ইনভাইট কৰিব গৈ আছোঁ যিজন ব্যক্তিৰ প্ৰেজেণ্টেশ্যন চাই ইতিমধ্যে বহুত আপোনাৰ মোৰ দৰে ব্যক্তিয়ে ডিচিজন ল'ব পাৰিছোঁ এটা সিদ্ধান্তত উপনীত হ'ব পাৰিছোঁ
যিজন ব্যক্তিয়ে ইতিমধ্যে বহু জেগাত প্ৰেজেণ্টেশ্যন দেখাই পেলাই বহুত মানুহক জীৱন গঢ়াৰ এটা ৰাস্তা দিব পাৰিছে, সেই তেনেকুৱা এজন ভেৰি ডাইনেমিক পাৰ্চনক আপোনালোকৰ সন্মুখত এই সুন্দৰ BOP প্ৰেজেণ্টেশ্যনটো দিবৰ কাৰণে মই ইনভাইট কৰিবলৈ গৈ আছোঁ। মই আপোনালোকৰ সুন্দৰ সহযোগিতাৰে আপোনালোকৰ সুন্দৰ হাত চাপৰিৰ জৰিয়তে মই তেখেতক মঞ্চলৈ ইনভাইট কৰিবলৈ গৈ আছোঁ। প্লিজ ৱেলকাম। আপুনি এইটো অলপ বেলেগ ধৰণে ক'ব পাৰে, আপোনাৰ সুৰটো অকণ বেলেগ হ'ব লাগে। প্লিজ ৱেলকাম ডেছ। আপুনি তেওঁৰ নামটো কৈ দিব পাৰে। প্লিজ ৱেলকাম অমুক, আপুনি তেওঁৰ নামটো কৈ ইনভাইট কৰি দিব লাগে। আৰু যেতিয়া তেওঁ আহি যাব তেতিয়া আপুনি একদম পটককৈ, আপুনি আৰু দেৰি কৰিব নালাগে, পটককৈ আজি মই এই প্ৰেজেণ্টেশ্যনটো চলাই নিবৰ কাৰণে বা মোৰ আপোনাৰ হাতত যদি মাইক্ৰফোন আছে, মাইক্ৰফোনটো মই তেখেতক দিছোঁ, তেখেতে সুন্দৰকৈ প্ৰেজেণ্টেশ্যনটো চলাই লওক। প্লিজ ছাৰ লওক বুলি আপুনি মাইক্ৰফোনটো দি আপুনি নামি গুচি যাওক। আপোনাৰ কাম এইটো একদম চিম্পুল হৈ গ'ল। এতিয়া তেওঁ ধৰি লওক আধা ঘণ্টা 40 মিনিটৰ ভিতৰত তেওঁ BOP প্ৰেজেণ্টেশ্যন দিলে। BOP প্ৰেজেণ্টেশ্যন তেওঁৰ শেষ হ'ল। শেষ হোৱাৰ পিছত আপোনাৰ এতিয়া হোষ্টিঙৰ কাম কি হ'ব? শেষ হোৱাৰ পিছত আপোনাৰ কাম হ'ব সুন্দৰকৈ আপুনি একদম ভেৰি এক্সাইটেড হৈ, খুব ফূৰ্তি আনন্দিত হৈ, একদম পূৰা অলপ বডি লেংগুৱেজ আপোনাক লাগিব, আনন্দ আপোনাৰ বডিত দেখা পাব লাগিব। সন্মুখৰ দৰ্শকসকলে, ৰাইজে দেখা পাব লাগিব আপুনি একদম পূৰা এক্সাইটমেণ্টত ষ্টেজলৈ গ'ল। তেওঁৰ পৰা চেক এটা দি পেলাই আকৌ মাইক্ৰফোনটো আপুনি ল'ব, লৈ পেলাই আপুনি এটাই ক'ব পাৰে, বহু প্ৰেজেণ্টেশ্যন দেখিছোঁ, এতিয়ালৈকে বহুত প্ৰেজেণ্টেশ্যন দেখিছোঁ, বাট আজিৰ নিচিনা এনেকুৱা এটা মাইণ্ড ব্ল'য়িং প্ৰেজেণ্টেশ্যন মই বহুত কমেই পাইছোঁ। তো মই ছাৰক বহুত ধন্যবাদ, কৃতজ্ঞতা জনাইছোঁ ইমান সুন্দৰ প্ৰেজেণ্টেশ্যন দিয়াৰ কাৰণে। আৰু আপোনালোকৰ পৰা ছাৰৰ কাৰণে এটা জবৰদস্ত ক্লেপিং বিচাৰিছোঁ, জবৰদস্ত ক্লেপিং আপোনালোকে কৰি দিয়ক ছাৰৰ কাৰণে। তো এইখিনিয়ে কৈ ইয়াত দীঘলীয়া নকৰিব, আপুনি হষ্ট হয়, আপুনি ইয়াত বহুত কিবাকিবি পিছত আপুনি গাই থকাৰ প্ৰয়োজন নাই, কিয় আপোনাৰ এটা লিমিটেড টাইমৰ কাৰণেহে আপোনাক দিয়া হৈছে। আৰু এই আমাৰ যিটো GTS প্ৰগ্ৰাম হয়, গেটৱে টু ছাকচেছ নামৰ প্ৰগ্ৰামটো হয়, এইটো এটা নিৰ্দিষ্ট টাইমলৈকেহে হয়, ইয়াত আনলিমিটেড টাইম নাথাকে। নিৰ্দিষ্ট সময়ত শেষ কৰিবলৈ হ'লে হষ্টাৰজনে মনত ৰাখিব লাগিব যে আপোনাক বহুত সময় দিয়া নাই, আপোনাক গোটেই প্ৰগ্ৰামটোৰ কাৰণে 10ৰ পৰা 15 মিনিট সময় আপোনাক দিয়া হয়, 10ৰ মেক্সিমাম 15 মিনিট, তাতকৈ ওপৰত আপুনি নাপায়। আপুনিয়ে যদি শেষ কৰাৰ পিছত আপুনি যদি 2 মিনিট লৈ লয়, তে আপোনাৰ এইটো ডাইৰেক্ট ভুল হৈ যাব। সেইটো জীৱনত কেতিয়াও নকৰিব। আপোনাক যিটো সময় একদম লিমিটেড টাইম হয়, এইটোৰ প্ৰতি লক্ষ্য ৰাখি আপুনি নেক্সট আপোনাৰ কাৰ্যসূচী কি আছে আপুনি তালৈ আগুৱাই যাব পাৰে। নেক্সট কাৰ্যসূচী আপোনাৰ থাকিব পাৰে, কি থাকিব পাৰে, ইয়াৰ পিছত প্ৰডাক্ট ইনফৰমেশ্যন দিবৰ কাৰণে আপুনি আন এজনক ইনভাইট কৰিব। তো তেতিয়া আপুনি দেখাব পাৰে, আপোনালোকে বৰ্ডত দেখিছিলে আমাৰ কোম্পানী প্ৰডাক্টছৰ কোৱালিটি, ৰেট এণ্ড ৰেঞ্জ, আমাৰ প্ৰডাক্টছৰ কোৱালিটি যে বেষ্ট অফ দ্য বেষ্ট হয়, আমাৰ প্ৰডাক্টছৰ যিখিনি গুণাগুণ, এই গোটেইখিনি জনাবৰ কাৰণে মই আন এজন ব্যক্তিক মই ইনভাইট কৰিবলৈ গৈ আছোঁ। যিজন ব্যক্তিয়ে প্ৰডাক্টৰ ওপৰত যথেষ্ট নলেজ লৈছে, প্ৰডাক্টৰ বিষয়ে যথেষ্ট তেওঁ জ্ঞান আছে, প্ৰডাক্টৰ ওপৰত সুন্দৰকৈ অধ্যয়ন কৰি আছে, তেনে এজন ব্যক্তিক মই ইনভাইট কৰিবলৈ গৈ আছোঁ। আপোনালোকৰ জোৰদাৰ সঁহাৰি, জোৰদাৰ হাত চাপৰিৰ জৰিয়তে মই ইনভাইট কৰিবলৈ গৈ আছোঁ প্ৰডাক্টছ ইনফৰমেশ্যন দিবৰ কাৰণে। প্লিজ ৱেলকাম মিষ্টাৰ অমুক বুলি তেওঁৰ নামটো আপুনি কৈ দিলে। আপুনি প্লিজ ৱেলকাম কওঁতে আপোনাৰ বডি লেংগুৱেজ প্লিজ ৱেলকাম বুলি আপুনি অলপ বেলেগ ধৰণে আপোনাৰ একদম ভিতৰৰ পৰা আপুনি সেইটো আনিব লাগিব। তো এই কথাখিনি আপুনি লক্ষ্য ৰাখি পেলাই আপুনি তেওঁক ইনভাইট কৰি দিয়ক, লগালগ তেওঁলৈ মাইক্ৰফোনটো দি দিয়ক। আৰু তেওঁ একদম ধুনীয়াকৈ প্ৰডাক্টৰ কাৰণে যিমান সময় তেওঁক দিয়া হৈছে সেইখিনি তেওঁ দিব। তেওঁ ধৰক শেষ হৈ গ'ল দি পেলাই, এতিয়া আপুনি কি কৰিব? আপুনি কোনটো প্ৰডাক্টে কি কাম কৰে সেয়া আপুনি বহলাই কৈ থকাৰ প্ৰয়োজন নাই। আপুনি খালি এটাই ক'ব, প্ৰডাক্টৰ ইনফৰমেশ্যন ইমান সুন্দৰকৈ দিছে, যিকেইটা প্ৰডাক্টৰ বিষয়ে কৈছে সঁচাকৈ বহুত গুৰুত্ব আছে, আৰু প্ৰডাক্টবিলাক আপোনালোকে যেতিয়া ব্যৱহাৰ কৰিব নিশ্চয় ইয়াৰ বিষয়ে ভালকৈ গম পাই যাব। তো ছাৰে ইমান সুন্দৰকৈ প্ৰডাক্ট ইনফৰমেশ্যন দিয়াৰ কাৰণে ছাৰৰ কাৰণে এটা জবৰদস্ত হাত চাপৰি বজাই দিয়ক, জবৰদস্ত হাত চাপৰি। একদম সকলোৱে হাত চাপৰি বজালে। ধৰি লওক এতিয়া সেইটোৰ পৰা শেষ হ'ল। নেক্সট কাৰ্যসূচী কি আছে? কাৰোবাৰ আপোনাৰ ব্ৰেণ্ড নিউ ক্লাব ষ্টাৰ, ছুপাৰ ষ্টাৰ
টিচি এটিচি ডিটিচি জেটিচি এছটিচি থাকে আৰু টিচি থাকে এনটিচি থাকে তো কাৰোবাৰ যদি ব্ৰেণ্ড নিউ ক্লাব আছে প্ৰথম ক্লাব এচিভাৰসকলক আপুনি ইনভাইট কৰি দিয়ক এতিয়া চাওক বেলেগ বেলেগকৈ ইনভাইট কৰি থাকিব নালাগে ব্ৰেণ্ড নিউ থাকে এক্সিষ্টিঙো থাকে ব্ৰেণ্ড নিউ থাকে এক্সিষ্টিঙো থাকে প্ৰথম আপুনি ব্ৰেণ্ড নিউখিনি যে ব্ৰেণ্ড নিউ ক্লাব এচিভাৰ ব্ৰেণ্ড নিউ ক্লাব এচিভাৰসকলক মঞ্চলৈ ইনভাইট কৰিছোঁ আৰু তেওঁলোকক আমি সন্মান জনাবলৈ আগবাঢ়িছোঁ আৰু সন্মান জনাবৰ কাৰণে মই কেইজনমান স্পেচিয়েল পাৰ্চনক ইনভাইট কৰিবলৈ গৈ আছোঁ তেওঁলোক অমুক 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 তেওঁলোকক ব্ৰেণ্ড নিউ ক্লাব এচিভাৰসকলক চেলিব্ৰেশ্যন দিবৰ কাৰণে মৰম যাচিবৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ এতিয়া গেষ্টসকলে গ'ল তেওঁলোকক গামোচা চামোচা পিন্ধালে এইখিনি ব্ৰেণ্ড নিউ আৰু তাৰ লগে লগে এক্সিষ্টিংখিনিক আপুনি মাতি দিব তাৰ লগে লগে মাতি দিব ব্ৰেণ্ড নিউখিনি ছাইড হৈ গ'ল এক্সিষ্টিং আহি গ'ল এইসকল ক্লাব এচিভাৰ এওঁলোক নতুনকৈ ওলাইছে এওঁলোকে আগত ওলাইছে এওঁলোকে ইয়াৰ পিছৰ ৰেংকটো এইসকল ব্যক্তি ইয়াৰ পিছৰ ৰেংকটো পাব ষ্টাৰ ক্লাব এচিভাৰ তেওঁলোকক চিনাকিটো আপুনি নিজে নিজে দিলে তেওঁলোকৰ ওচৰত স্পীকাৰ নিদিব কিয় তেওঁলোকক স্পীকাৰ দিলে সময় বহুত লাগিব আৰু সময় আমাৰ হাতত কম থাকে সদায় মনত ৰাখিব তেওঁলোকৰ চিনাকি আপুনি নিজে নিজে দি পেলাই তেওঁলোকক বহিবলৈ পঠাই দিলে এওঁলোকৰ নেক্সট ৰেংকটো কি ষ্টাৰ ক্লাব এচিভাৰ এই ষ্টাৰ ক্লাব এওঁলোকে পিছৰ ৰেংকটো ষ্টাৰ ক্লাব পাব ইতিমধ্যে ষ্টাৰ ক্লাব ওলাই যোৱা মই কিছু ব্যক্তিক আপোনালোকৰ ওচৰত পৰিচয় কৰাই দিবলৈ আগবাঢ়িছোঁ প্লিজ ৱেলকাম অল ষ্টাৰ ক্লাব এচিভাৰ বুলি কৈ সকলোকে ইনভাইট কৰি দিলে আৰু তেওঁলোকে লাইন হৈ থিয় হৈ গ'ল আপুনি খালি এইটোৱে কৈ দিব পাৰে সময়ৰ প্ৰতি চাই পেলাই যদি সময় আছে চিনাকি দিব যদি সময় নাই তেতিয়াহ'লে তেওঁলোকক হাতত মাইক্ৰফোন নিদিব আৰু যদি সময় নাই তেতিয়াহ'লে আপুনি কৈ দিব এইসকল আমাৰ ষ্টাৰ ক্লাব এচিভাৰ হয় আৰু ব্ৰেণ্ড নিউ যদি থাকে ব্ৰেণ্ড নিউখিনিক আপুনি নিজেই অলপ তেওঁলোকক ধুনীয়াকৈ কৈ মেলি যে এইখিনি ব্ৰেণ্ড নিউ ধৰক কেইজনমান ওলাইছে এজন দুজন তিনিজন কোনোবা এটা সংখ্যাৰ ব্ৰেণ্ড নিউ ষ্টাৰ ক্লাব ওলাইছে ব্ৰেণ্ড নিউখিনিক ধুনীয়াকৈ আপুনি গামোচা চামোচা দিবৰ কাৰণে গেষ্টসকলক ইনভাইট কৰি তেওঁলোকক গামোচা চামুচি দি সন্মান জনাই দিয়ক ইয়াত আপুনি বেছি সময় ল'ব নোৱাৰিব আৰু ব্ৰেণ্ড নিউখিনিক আৰু এক্সিষ্টিংখিনিক ধুনীয়াকৈ আপুনি তেওঁলোকৰ কাৰণে হাত চাপৰি বজাবলৈ দিয়ক আৰু তেওঁলোকক এটাই কৈ দিব এওঁলোকে ক্লাব ওলাবলৈ প্ৰথম যে পাইছিলে সেইসকল ক্লাব ওলাবৰ কাৰণে দুটা ছাইডে 30,000 টকা বিজনেছ লাগিছিলে আৰু এওঁলোকে ষ্টাৰ ক্লাব ওলাবৰ কাৰণে দুইটা ছাইডে 60,000 বিজনেছ হৈছিলে ইয়াৰ নেক্সট এচিভমেণ্টটো হৈছে ছুপাৰ ষ্টাৰ ক্লাব এচিভাৰ এওঁলোকে ইয়াৰ পিছৰ এচিভমেণ্টটো পাব ছুপাৰ ষ্টাৰ কিন্তু ইতিমধ্যে ছুপাৰ ষ্টাৰ এচিভমেণ্টটো লোৱা মই কিছু ব্যক্তিক আপোনালোকৰ লগত চিনাকি কৰি দিব ওলাইছোঁ প্লিজ ৱেলকাম অল ছুপাৰ ষ্টাৰ ক্লাব এচিভাৰ সব আহি গ'ল আৰু ব্ৰেণ্ড নিউ যদি আছে ব্ৰেণ্ড নিউখিনিক আপুনি ধুনীয়াকৈ ফ্ৰণ্টলৈ আনি পেলাই গামোচা চামোচা অতিথিসকলক দি পেলাই পিন্ধালে সন্মান যাচিলে আৰু আপুনি নিজে নিজে কৈ দিলে ছুপাৰ ষ্টাৰ ওলাবৰ কাৰণে দুইটা ছাইডত 1,20,000 টকা বিজনেছ হোৱাৰ পিছত এওঁলোকে ছুপাৰ ষ্টাৰ ক্লাব হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে এওঁলোকৰ কাৰণে জোৰদাৰ ক্লেপিং কৰি দিয়ক ফটাফট ইয়াত আপুনি সময় নল'ব নেক্সট আপোনাৰ কামটো হ'ব কি নেক্সট এই ছুপাৰষ্টাৰসকলে নেক্সট যিটো এচিভমেণ্ট পাব অৰ্থাৎ ৰেংক পাব সেই ৰেংকটো হৈছে আমাৰ কোম্পানীৰ এটা ৰেছপেক্টেড ৰেংক হয় যিটো ৰেংকৰ নাম হৈছে টিম কোঅৰ্ডিনেটৰ ইয়াক টিচি বুলি কোৱা হয় আৰু টিম কোঅৰ্ডিনেটৰ ৰেংকটো আমাৰ কোম্পানীৰ প্ৰথম এটা সন্মানীয় ৰেংক হয় আৰু ইতিমধ্যে আমাৰ কেইবাজনো টিম কোঅৰ্ডিনেটৰ আমাৰ ইয়াত বহি আছে মই তেওঁলোকক আপোনালোকৰ যোদ্ধাৰ হাত চাপৰিৰ জৰিয়তে ইনভাইট কৰিবলৈ ওলাইছোঁ প্লিজ ৱেলকাম অল টিম কোঅৰ্ডিনেটৰ্ছ একদম গোটেই টিম কোঅৰ্ডিনেটৰ আহি গ'ল যদি নতুন থাকে তেওঁলোকক অলপ ছাইড কৰি সন্মুখলৈ আনি তেওঁলোকক আপুনি অতিথিসকলক দি গামোচা চামোচা পিন্ধাই সুন্দৰকৈ যিখিনি আপুনি স্পীকাৰৰ জৰিয়তে যিখিনি সন্মান দিব পাৰে সেইখিনি আপুনি দিলে আৰু তেওঁলোকক আপুনি যদি সময় আছে কেৱল নিজৰ পৰিচয়টো দাঙি ধৰিবৰ কাৰণে আপুনি স্পীকাৰটো দিব পাৰে যদি সময় আছে সেইটো চাই ল'ব সময় যদি আছে আপুনি স্পীকাৰটো দিব পাৰে আৰু তেওঁলোকে নিজৰ পৰিচয় দিলে তেওঁলোকক বহিবলৈ দিয়ক আকৌ তেওঁলোকৰ কাৰণে জবৰদস্ত হাত চাপৰি দি আপুনি এইটো ক'ব পাৰে টিচি হ'বৰ কাৰণে এওঁলোকৰ বিজনেছ দুইটা ছাইডত প্ৰয়োজন হৈছিলে 3,35,000 অৰ্গেনাইজেশ্যন 1 3,35,000 অৰ্গেনাইজেশ্যন 2 দুটা অৰ্গেনাইজেশ্যনত 3,35,000 টকা বিজনেছ হোৱাৰ পিছত এওঁলোকে নিজক টিম কোঅৰ্ডিনেটৰ হিচাপে
প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে এই সুন্দৰ ৰেংকটো পাবলৈ সক্ষম হৈছে আৰু ইয়াৰ পিছৰ ৰেংকটো এওঁলোকে ইয়াৰ পিছত যিটো ৰেংক পাব ইতিমধ্যে আমাৰ মাজত ইয়াৰ পিছৰ ৰেংকটো এচিভ কৰা বহু কেইজন লিডাৰ বহি আছে তেওঁলোকক কোৱা হয় এৰিয়া টিম কোঅৰ্ডিনেটৰ আৰু এই এৰিয়া টিম কোঅৰ্ডিনেটৰ হ'বৰ কাৰণে অৰ্গেনাইজেশ্যন 1ত আপোনাৰ 6,70,000 অৰ্গেনাইজেশ্যন 2ত 6,70,000 টকা বিজনেছ হ'ব লাগে আৰু বিজনেছ হোৱাৰ পিছত এওঁলোকক এৰিয়া টিম কোঅৰ্ডিনেটৰ বুলি কোৱা হয় আৰু ইতিমধ্যে আমাৰ মাজত কেইবাজনো এৰিয়া টিম কোঅৰ্ডিনেটৰ আছে তেওঁলোকক আপোনালোকৰ জোৰদাৰ হাত চাপৰিৰ জৰিয়তে মই মঞ্চলৈ ইনভাইট কৰিছোঁ প্লিজ ৱেলকাম অল এৰিয়া টিম কোঅৰ্ডিনেটৰ্ছ একদম তেওঁলোকৰ কাৰণে জবৰদস্ত হাত চাপৰি বজাই দিয়ক আৰু যোৰ ব্ৰেণ্ড নিউ আছে এক্সট্ৰাকৈ তেওঁলোকক সম্বোধন দিয়ক গামোচা চামোচা দিয়ক আৰু যদি এক্সিষ্টিং আছে তেতিয়াহ'লে সকলোকে যদি সময় আছে আকৌ তেওঁলোকৰ পৰিচয়টো দাঙি ধৰিবৰ কাৰণে আপুনি দিব পাৰে এইদৰে আপুনি ইয়াৰ পিছৰ যিটো ৰেংক হয় সেই ৰেংকটোৰ কথা আপুনি কওক ইয়াৰ পিছৰ এটা ৰেংক সন্মানীয় ৰেংক হয় যিটো ৰেংকৰ নাম হৈছে DTC ডিষ্ট্ৰিক্ট টিম কোঅৰ্ডিনেটৰ এই ডিষ্ট্ৰিক্ট টিম কোঅৰ্ডিনেটৰ হ'বৰ কাৰণে এজন ব্যক্তিক দুইটা সাইডে 10,05,000 10,05,000 টকা বিজনেছ হ'ব লাগে দুইটা সাইডে যেতিয়া 10,05,000 টকা বিজনেছ হ'ব এই ইণ্ডাষ্ট্ৰীয়ে আপোনাক এটা কোম্পানী এটা সুন্দৰ ৰেংক দিব যিটো ৰেংকৰ নাম হৈছে ডিষ্ট্ৰিক্ট টিম কোঅৰ্ডিনেটৰ ডিষ্ট্ৰিক্ট টিম কোঅৰ্ডিনেটৰ হোৱাৰ লগে লগে আৰু এটা সুন্দৰ ফেচিলিটি পায় সেইটো কোৱা হয় লয়েলিটি বেনিফিটছ মানে আমি যদি সহজ ভাষাত কওঁ আৰু তেওঁলোকে দৰমহা পোৱা ষ্টাৰ্ট কৰে আৰু দৰমহা মিনিমাম 5,000 পৰা ষ্টাৰ্ট কৰে এক্সট্ৰা উইকলি কমিশ্যন পাৰফৰ্মেন্স বোনাছ সেয়া বেলেগ হয় তাৰ বাদেও তেওঁলোকক কোম্পানীয়ে প্ৰতি মাহত 5,000 টকাকৈ দৰমহা দিয়া ষ্টাৰ্ট কৰে এটা ক্ৰাইটেৰিয়াৰ জৰিয়তে এটা নিয়মৰ জৰিয়তে তো সেইসকল ব্যক্তি আমাৰ মাজত বহি আছে তেওঁলোকক আপোনালোকৰ জোৰদাৰ হাত চাপৰিৰ জৰিয়তে মই মঞ্চলৈ ইনভাইট কৰিবলৈ গৈ আছোঁ প্লিজ ৱেলকাম অল ডিষ্ট্ৰিক্ট টিম কোঅৰ্ডিনেটৰ্ছ যদি ব্ৰেণ্ড নিউ আছে ব্ৰেণ্ড নিউজনক আপুনি আগতীয়া মাতি ল'ব পাৰে এজন দুজন যি থাকে আৰু যদি নাই একেলগে আপুনি সকলোকে মাতি তেওঁলোককো জাষ্ট তেওঁলোকৰ পৰিচয়টো দাঙি ধৰিবৰ কাৰণে আপুনি অকণমান নিজৰ পৰিচয়টো দাঙি ধৰিবৰ কাৰণে স্পীকাৰটো দিব পাৰে ইয়াৰ পিছৰ যিটো ৰেংক আপুনি সেইসকলক ইনভাইট কৰিব পাৰে সেইসকলক কি বুলি কোৱা হয় আপুনি কৈ দিয়ক ইয়াৰ পিছৰ ৰেংকটো হৈছে ZTC জোনাল টিম কোঅৰ্ডিনেটৰ আৰু জোনাল টিম কোঅৰ্ডিনেটৰ হ'বৰ কাৰণে এজন ব্যক্তিক অৰ্গেনাইজেশ্যন 1ত 20 লাখ অৰ্গেনাইজেশ্যন 2ত 20 লাখ অৰ্থাৎ দুটা সাইডে 20 লাখ বিজনেছ হোৱাৰ পিছত এই কোম্পানীত এটা সন্মানীয় ৰেংক পায় যিটো ৰেংকৰ নাম হৈছে জোনাল টিম কোঅৰ্ডিনেটৰ অৰ্থাৎ ZTC আৰু আমাৰ মাজত ব্ৰেণ্ড নিউ থাকিলে ব্ৰেণ্ড নিউ ZTC আছে আমাৰ লগত এক্সিষ্টিং ZTC আছে মই তেওঁলোকক আপোনালোকৰ জোৰদাৰ হাত চাপৰিৰ জৰিয়তে মঞ্চলৈ ৱেলকাম কৰিবলৈ গৈ আছোঁ প্লিজ ৱেলকাম অল জোনাল টিম কোঅৰ্ডিনেটৰ্ছ মই যদি আপুনি এনেকুৱা হয় আপুনি সুন্দৰকৈ ক'ব পাৰে মই আমন্ত্ৰণ জনাবলৈ গৈ আছোঁ সকলো জোনাল টিম কোঅৰ্ডিনেটৰক মই তেওঁলোকক মঞ্চলৈ ইনভাইট কৰিছিলোঁ প্লিজ ৱেলকাম আপুনি ৱেলকাম কৰিলে আকৌ যদি নতুন আছে গামোচা চামোচা সুন্দৰকৈ পিন্ধালে আৰু তেওঁলোকক আপুনি যদি সময় আছে তেতিয়াহ'লে 1 মিনিট সময় দিব পাৰে আৰু তেওঁলোকে হয়তো তেতিয়া তেওঁলোকে এটা চমু মেছেজ তেওঁলোকে দিব পাৰে ZTC ইয়াৰ পিছৰ ৰেংক কি আছে এটা সন্মানীয় ৰেংক আমাৰ কোম্পানী হয়তো হৈছে STC ষ্টেট টিম কোঅৰ্ডিনেটৰ এই ৰেংকটো পাবৰ কাৰণে এজন ব্যক্তি অৰ্গেনাইজেশ্যন 1ত 33,50,000 আৰু অৰ্গেনাইজেশ্যন 2ত 33,50,000 টকা বিজনেছ হ'ব লাগে তেতিয়া আমাৰ কোম্পানী এটা ৰেছপেক্টেড ৰেংক পায় ষ্টেট টিম কোঅৰ্ডিনেটৰ আৰু যদি ব্ৰেণ্ড নিউ আছে সুন্দৰকৈ একদম তেওঁ গামোচা চামোচা চেলেং থাকিলে চেলেং দি তেওঁক চেলিব্ৰেশ্যন দিয়ক আৰু অতিথিসকলৰ দ্বাৰা আৰু এক্সিষ্টিং থাকিলে এক্সিষ্টিংসকলক মাতি পেলাই তেওঁলোকক এক্সপিৰিয়েঞ্চ শ্বেয়াৰিং নহয় অনলি এচিভমেণ্ট কি কৰিছে যদি সময় আছে সেইটো বেলেগ কথা যদি সময় কম আছে জাষ্ট তেওঁলোকৰ এচিভমেণ্ট শ্বেয়াৰিং কৰিবৰ কাৰণে আপুনি লাহেকৈ তেওঁলোকক কৈ দিব লাগে আৰু সেইদৰে STC সকলে নিজৰ এচিভমেণ্ট শ্বেয়াৰিং কৰাৰ পিছত আপুনি যদি তাত
নেক্সট তাৰ পিছৰ ৰেংকটো RTC ৰিজনেল টিম কোঅৰ্ডিনেটৰ আছে ৰিজনেল টিম কোঅৰ্ডিনেটৰ কি হয় আপুনি কৈ দিয়ক অৰ্গেনাইজেশ্যন 1ত 1 কোটি টকা অৰ্গেনাইজেশ্যন 2ত 1 কোটি টকা হ'লে আমাৰ কোম্পানী এটা ৰেসপেক্টেড ৰেংক দিয়ে ৰিজনেল টিম কোঅৰ্ডিনেটৰ অৰ্থাৎ RTC যদি কেইবাজনো আছে তেতিয়াহ'লে আপুনি চাই ল'ব কেইজন আছে এজন দুজন থাকিলে এজন এজনকৈ মাতিব যদি বেছি আছে সময়ৰ প্ৰতি লক্ষ্য ৰাখি তেতিয়া গোটেই কিজনকো আপুনি একেলগে মাতিব পাৰে আৰু তেওঁলোকক এটাই কৈ দিব পাৰে আপুনি যে স্যাৰ সময় ইমান আছে আপোনালোক ইমান কিজন আছে গতিকে চাই পেলাই কথা ক'ব লাগিব স্যাৰ কাইন্ডলি অনুৰোধ জনাইছো সময় একেবাৰে কম আছে তেওঁলোকে নিজেও বুজি পাব সেই জায়গাত যোৱাৰ পিছত এজন RTCয়ে অনুভৱ কৰিব পাৰে মই কিমান সময় ল'ব লাগিব যদি কৰবাত মিছ হৈ যাব পাৰে সেইকাৰণে আপোনাৰো দায়িত্ব আছে যেহেতু আপুনি এংকৰ হয় আপোনাৰ দায়িত্ব আছে আপুনি লাহেকৈ কৈ দিব স্যাৰ অনলি 2 মিনিটস 3 মিনিটস 5 মিনিটস আপুনি চাই পেলাই হেতু আপুনি কৈ দিব পাৰিব আৰু তেওঁলোকেও তেওঁলোকৰ যে এচিভমেন্ট শেয়াৰিং কৰিব কি লাভ কৰিলে তেওঁ ইনকাম কি পাই আছে টিমত কি হৈ আছে এচিভমেন্ট শেয়াৰিং কৰিব সময় পালে কিছু এক্সপেৰিয়েন্স শেয়াৰিং তেওঁলোকে কৰিব এইদৰে ইয়াৰ পিছৰ ৰেংকটো NTC নেশনেল টিম কোঅৰ্ডিনেটৰ যদি আপোনাৰ GTS অনুষ্ঠানত মেইন গেষ্ট আৰু NTC আছে তেতিয়াহ'লে তেওঁক সেইমতে সম্বোধন কৰক একদম জোৰদাৰ হাত চাপৰিৰ জৰিয়তে আজি আমাৰ চিফ গেষ্ট NTC leader national team coordinator he is very dynamic he is very energetic youngest যদি দেখা হয় youngest leader যদি কিছু হে অলপ মানে এজেড হয় তেতিয়াহ'লে আপুনি তেওঁক কেনেকৈ সন্মান জনাব লাগে তেতিয়া youngest কৈ দিলে আকৌ অকণমান বেলেগ শুনা যাব সেইটো যদি আপুনি বেলেগ সুৰত আপুনি খুব ধুনীয়াকৈ হেতু মিলাই ক'ব পাৰে হেতু বেলেগ কথা কিন্তু যদি অলপ এজেড হয় তেতিয়াহ'লে আপুনি সেইদৰে একদম সন্মান সহকাৰে সকলোৰে এক্সাইটমেন্টৰ জৰিয়তে জোৰদাৰ হাত চাপৰিৰ জৰিয়তে তেওঁক যেহেতু একদম লাষ্ট আমাৰ শেষলৈ আহি গ'ল শেষৰ কাৰ্যসূচী হ'ব তে আপুনি তেওঁক মানে খুব মানে এডিফিকেশন কৰি সন্মান সহকাৰে মঞ্চলৈ ইনভাইট কৰি দিয়ক আৰু তেওঁক গামোচা চেলেং তেলেং জাপি চাপি হেয়া থাকেই হেয়া দিব দি পেলাই তেওঁক স্পিকাৰ এৰি দিয়ক আৰু তেওঁ স্পিচ দিব যি ক'ব লাগে তেওঁ ক'ব আৰু শেষত আপুনি তেওঁৰ স্পিচ শেষ হোৱাৰ পিছত আপুনি মঞ্চলৈ উঠি দীঘলীয়া সময় নলব একদম অলপ সময়ৰ ভিতৰত আপুনি এটাই ক'ব লাগে আজি অনুষ্ঠানটোত আপোনালোকৰ সুন্দৰ সহযোগিতাৰ কাৰণে আপোনালোকে খুব সুন্দৰ মোক সহযোগ আগবঢ়োৱাৰ কাৰণে একদম ডিসিপ্লিন মেইনটেইন কৰি সম্পূৰ্ণ সময় আপোনালোকে থকাৰ কাৰণে আমি সকলোৱে আমাৰ এই অনুষ্ঠানৰ দায়িত্ব থকা সকলোৰ হৈ মই আপোনালোকক ধন্যবাদ কৃতজ্ঞতা জনাইছো আশা কৰো আহি থকা দিনত সকলোৱে মানে সুস্বাস্থ্যৱান হৈ থাকক দীৰ্ঘায়ু হওক আৰু তাৰ আশাৰে আজি অনুষ্ঠানটো শেষ কৰিবলৈ গৈ আছো আৰু যদি আপোনাৰ জায়গাত অনুষ্ঠানটো শেষ কৰোতে লাষ্টত ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰে তেতিয়াহ'লে যে আমাৰ আজি অনুষ্ঠানটো শেষৰ কাৰ্যসূচী ৰাষ্ট্ৰীয় সংগীতৰ দ্বাৰা আমি অনুষ্ঠানটো শেষ কৰিবলৈ গৈ আছো ইমানখিনিয়ে কৈ আপুনি ৰাষ্ট্ৰীয় সংগীত হোৱাৰ পিছত গোৱাৰ পিছত আপুনি থ্যাংক ইউ জয় হিন্দ জয় মাই লাইফ ষ্টাইল বুলি একদম অনুষ্ঠান শেষ কৰিব পাৰে এইটোৱে হ'ল এজন এংকৰৰ ষ্টাৰ্টিঙৰ পৰা কৰিবলগীয়া কাম হয় মই আশা কৰো আপোনালোকে মোৰ একদম সহজ ভাষাতে কৈছো বুলি মই অনুভৱ কৰিছো আৰু আপোনালোকে বুজি পাইছে বুলি মই ধাৰণা কৰিব পাৰো যদি আপোনালোকৰ কিবা কৰবাত খুকুজা থাকে অসুবিধা হয় তেতিয়াহ'লে কাইন্ডলি আপোনালোকে মোক কমেন্ট কৰিব মেছেজ কৰিব মই আপোনালোকৰ সেইখিনি আৰু সুন্দৰকৈ বুজাবলৈ চেষ্টা কৰিম ইমানখিনিকে কৈ আজিৰ হোষ্টিং অৰ্থাৎ এংকৰিঙৰ এই ভিডিঅ'টো শেষ কৰিছো উইশ ইউ অল দা বেষ্ট থ্যাংক ইউ জয় হিন্দ জয় মাই লাইফ ষ্টাইল থ্যাংক ইউ